নমস্কাৰ প্ৰিয় দৰ্শক গণেশ দেৱতাক প্ৰণাম জনাই আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ আজি সোমবাৰ অৰ্থাৎ 18 নৱেম্বৰ 2024 ইং তাৰিখৰ ৰাশিফল মেঘ ৰাশি আজি আপোনাৰ জয় বা বিজয় হোৱাৰ যোগ আছে আজি আপোনাৰ সুস্বাস্থ্যৰ যোগ আছে আজি আপোনাৰ প্ৰচেষ্টাত সাফল্যৰ যোগ আছে আজি আপোনাৰ অপ্ৰত্যাশিত অৰ্থলাভৰ যোগ আছে আজি আপুনি পৰাক্ৰমৰ সৈতে জড়িত কাৰ্যত বিজয় সাব্যস্ত কৰিব আজি আপুনি পৰিশ্ৰমী হ'ব সাহসী হ'ব সৰু ভাই ভনীৰ সৈতে সম্বন্ধ ভাল হ'ব ওচৰ চুবুৰীয়াৰ সৈতে সম্বন্ধ ভাল হ'ব সৰু সুৰা ভ্ৰমণৰ পৰা উপকৃত হ'ব দিনটোৰ প্ৰথমাৰ্ধত আপোনাৰ স্থান হেৰুৱাৰ যোগ আছে মানসিক স্থিতি অস্থিৰ হ'ব ঘৰুৱা পৰিৱেশ সুখৰ নহ'ব মাতৃসুখ লাভৰ পৰা বঞ্চিত হ'ব স্থাবৰ সম্পত্তিৰ ক্ষেত্ৰত কোনো সমস্যাৰ সৃষ্টি হ'ব পাৰে দিনটোৰ দ্বিতীয়াৰ্ধত আপোনাৰ ব্যয় অধিক হোৱাৰ যোগ আছে ক্ষতি হ'ব কৰবাত বিনিয়োগৰ কথা ভাবিছে যদি নকৰাই ভাল বন্ধন ভয় আছে নিদ্ৰা সুখৰ পৰা বঞ্চিত হ'ব সৰু সুৰা ৰোগত ভুগিব পাৰে বৃষ ৰাশি আজি আপোনাৰ ধন হানিৰ যোগ আছে আজি আপোনাৰ অপ্ৰত্যাশিত বাধাৰ যোগ আছে আজি আপোনাৰ অতিৰিক্ত ব্যয়ৰ যোগ আছে আজি আপোনাৰ বন্ধুৰ দ্বাৰা কঠোৰ সমালোচনাৰ সন্মুখীন হোৱাৰ যোগ আছে ধন সংগ্ৰহ তথা ধন সঞ্চয়ত বাধা আছে পাৰিবাৰিক সুখ তথা কুটুম্বৰ সুখ লাভ নকৰিব মুখৰ কথাত লেকাম লগাওক অন্যথা ক্ষতিৰ সম্ভাৱনা খোৱাৰ অভ্যাস নিয়ন্ত্ৰণ কৰক অন্যথা ৰোগত ভুগিব লগা হ'ব পাৰে দিনটোৰ প্ৰথমাৰ্ধত আপোনাৰ জয় বা বিজয় হোৱাৰ যোগ আছে পৰাক্ৰমৰ সৈতে জড়িত কাৰ্যত বিজয় সাব্যস্ত কৰিব পৰিশ্ৰমী হ'ব সাহসী হ'ব সৰু ভাই ভনীৰ সৈতে সম্বন্ধ ভাল হ'ব ওচৰ চুবুৰীয়াৰ সৈতে সম্বন্ধ ভাল হ'ব সৰু সুৰা ভ্ৰমণৰ পৰা উপকৃত হ'ব দিনটোৰ দ্বিতীয়াৰ্ধত আপোনাৰ সৌভাগ্যৰ যোগ আছে আকস্মিক ধন লাভ কৰিব পাৰে ডাঙৰ ভাই ভনীৰ সহায় লাভ কৰিব সামগ্ৰিকভাৱে সফল হ'ব ইচ্ছা পূৰণৰ যোগ আছে কোনো বিলাসী সামগ্ৰী ক্ৰয় কৰিব পাৰে মিথুন ৰাশি আজি আপোনাৰ ভাগ্যোদয়ৰ যোগ আছে আজি আপোনাৰ সুনিদ্ৰা বা গভীৰ নিদ্ৰাৰ যোগ আছে আজি আপোনাৰ সুখাদ্য লাভৰ যোগ আছে আজি আপোনাৰ উত্তম বস্ত্ৰ লাভৰ যোগ আছে আজি আপোনাৰ স্বভাৱ আৰু ব্যক্তিত্বত কমনীয়তা প্ৰকাশ পাব আজি আপোনাৰ চিন্তাধাৰা উন্নত হ'ব আজি আপোনাৰ স্বাস্থ্য উন্নত হ'ব দিনটোৰ প্ৰথমাৰ্ধত আপোনাৰ ধন হানিৰ যোগ আছে ধন সংগ্ৰহ তথা ধন সঞ্চয়ত বাধা আছে পাৰিবাৰিক সুখ তথা কুটুম্বৰ সুখ লাভ নকৰিব মুখৰ কথাত লেকাম লগাওক অন্যথা ক্ষতিৰ সম্ভাৱনা খোৱাৰ অভ্যাস নিয়ন্ত্ৰণ কৰক অন্যথা ৰোগত ভুগিব লগা হ'ব পাৰে দিনটোৰ দ্বিতীয়াৰ্ধত আপোনাৰ লাভৰ যোগ আছে কাৰ্যক্ষেত্ৰত উন্নতিৰ যোগ দেখা যায় পৈতৃক সম্পত্তি তথা ধন লাভ কৰিব পাৰে কোনো চৰকাৰী সা সুবিধা লাভ কৰিব পাৰে পদ প্ৰতিষ্ঠা তথা অধিকাৰ লাভ কৰিব কৰ্কট ৰাশি আজি আপোনাৰ ব্যয় অধিক হোৱাৰ যোগ আছে আজি আপোনাৰ অতিৰিক্ত ব্যয় হোৱাৰ যোগ আছে আজি আপোনাৰ দুশ্চিন্তাৰ যোগ আছে আজি আপোনাৰ ক্ষতি হ'ব কৰবাত বিনিয়োগৰ কথা ভাবিছে যদি আজি নকৰাই ভাল আজি আপোনাৰ বন্ধন ভয় আছে আজি আপুনি নিদ্ৰা সুখৰ পৰা বঞ্চিত হ'ব আজি আপুনি সৰু সুৰা ৰোগত ভুগিব পাৰে দিনটোৰ প্ৰথমাৰ্ধত আপোনাৰ আন্তৰিক সুখ লাভ কৰাৰ যোগ আছে স্বভাৱ আৰু ব্যক্তিত্বত কঠোৰতা প্ৰকাশ পাব চিন্তাধাৰা নিম্নগামী হ'ব স্বাস্থ্য ভালে নাযাব পাৰে মূৰত আঘাত পাব পাৰে শালমইনা আদি হ'ব পাৰে দিনটোৰ দ্বিতীয়াৰ্ধত আপোনাৰ হানি হোৱাৰ যোগ আছে ভাগ্যৰ সহায় লাভ নকৰিব পিতৃ আৰু ধৰ্মৰ সহায় নাপাব গুৰুৰ কৃপা লাভ নকৰিব সিংহ ৰাশি আজি আপোনাৰ প্ৰসন্নতা বা আনন্দৰ যোগ আছে আজি আপোনাৰ ঘৰলৈ অতিথিৰ আগমন হোৱাৰ যোগ আছে আকস্মিক ধন লাভ কৰিব পাৰে ডাঙৰ ভাই ভনীৰ সহায় লাভ কৰিব আজি আপুনি সামগ্ৰিকভাৱে সফল হ'ব
আপোনাৰ আজি ইচ্ছা পূৰণৰ যোগ আছে। আজি আপুনি কোনো বিলাসী সামগ্ৰী ক্ৰয় কৰিব পাৰে। দিনটোৰ প্ৰথমাৰ্ধত আপোনাৰ ধন নাশৰ যোগ আছে। ক্ষতি হ'ব। ক'ৰবাত বিনিয়োগৰ কথা ভাবিছে যদি নকৰাই ভাল। বন্ধন ভয় আছে। নিদ্ৰা সুখৰ পৰা বঞ্চিত হ'ব। সৰু সুৰা ৰোগত ভুগিব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত আপোনাৰ মৃত্যুতুল্য কষ্ট লাভৰ যোগ আছে। দুৰ্ঘটনা বা আঘাতৰ যোগ আছে। শহুৰৰ ঘৰৰ সৈতে সম্বন্ধ বেয়া হ'ব। কন্যা ৰাশি। আজি আপোনাৰ কাৰ্যসিদ্ধিৰ যোগ আছে। আজি আপোনাৰ লাভৰ যোগ আছে। আজি আপোনাৰ প্ৰচেষ্টাত সাফল্যতা লাভৰ যোগ আছে। কাৰ্যক্ষেত্ৰত উন্নতিৰ যোগ দেখা যায়। পৈতৃক সম্পত্তি তথা ধন লাভ কৰিব পাৰে। কোনো চৰকাৰী সা সুবিধা লাভ কৰিব পাৰে। আজি আপুনি পদ প্ৰতিষ্ঠা তথা অধিকাৰ লাভ কৰিব। দিনটোৰ প্ৰথমাৰ্ধত আপোনাৰ শুভফল লাভৰ যোগ আছে। আকস্মিক ধন লাভ কৰিব পাৰে। ডাঙৰ ভাই ভনীৰ সহায় লাভ কৰিব। সামগ্ৰিকভাৱে সফল হ'ব। ইচ্ছা পূৰণৰ যোগ আছে। কোনো বিলাসী সামগ্ৰী ক্ৰয় কৰিব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত আপোনাৰ কামনাশৰ যোগ আছে। মান সন্মান ভংগৰ যোগ দেখা যায়। দৈনিক আয়ত বাধা আছে। দাম্পত্যত কলহৰ স্থিতি দেখা যায়। ব্যৱসায়ত অশুভ। অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। তুলা ৰাশি। আজি আপোনাৰ শাৰীৰিকভাৱে অসুস্থ হোৱাৰ যোগ আছে। আজি আপোনাৰ শত্ৰু ভয়ৰ যোগ আছে। আজি আপোনাৰ দুৰ্ভাৱনাৰ যোগ আছে। আজি আপোনাৰ দুশ্চিন্তাৰ যোগ আছে। আজি আপুনি ভাগ্যৰ সহায় লাভ নকৰিব। পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। আজি আপুনি গুৰুৰ কৃপা লাভ নকৰিব। দিনটোৰ প্ৰথমাৰ্ধত আপোনাৰ কাৰ্যত বাধাৰ যোগ আছে। জীৱিকাৰ ক্ষেত্ৰত বাধা আছে। কাৰ্যক্ষেত্ৰত অসফলতাৰ যোগ দেখা যায়। পৈতৃক সম্পত্তি তথা ধন লাভত বাধা আছে। চৰকাৰী সা সুবিধা লাভ নকৰিব। পদ প্ৰতিষ্ঠা তথা অধিকাৰ হেৰুৱাবলগীয়া হ'ব পাৰে। আঁঠুৰ বিষ হ'ব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত আপোনাৰ সুখ লাভৰ যোগ আছে। শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। ঋণ মুক্তিৰ উপায় বিচাৰি পাব। মামলা মোকৰ্দমাত শুভফল লাভ কৰিব। মাতুল বংশৰ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশি। আজি আপোনাৰ বাধাৰ যোগ আছে। আজি আপোনাৰ অনিদ্ৰাৰ যোগ আছে। আজি আপোনাৰ দুশ্চিন্তাৰ যোগ আছে। আজি আপোনাৰ স্বাস্থ্য হানিৰ যোগ আছে। আজি আপোনাৰ নানা ধৰণে ক্ষতিৰ যোগ আছে। আজি আপোনাৰ বন্ধুৰ সৈতে কলহৰ যোগ আছে। আজি আপুনি মৃত্যুতুল্য কষ্ট পাব। আপোনাৰ আজি দুৰ্ঘটনা বা আঘাতৰ যোগ আছে। আজি আপোনাৰ শহুৰৰ ঘৰৰ সৈতে সম্বন্ধ বেয়া হ'ব। দিনটোৰ প্ৰথমাৰ্ধত আপোনাৰ পৰাজয়ৰ যোগ আছে। ভাগ্যৰ সহায় লাভ নকৰিব। পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। গুৰুৰ কৃপা লাভ নকৰিব। দিনটোৰ দ্বিতীয়াৰ্ধত আপোনাৰ ধন নাশৰ যোগ আছে। বুদ্ধিভ্ৰম বা বুদ্ধিনাশ হ'ব। সন্তান সুখ লাভ নকৰিব। বিদ্যাৰ্থীৰ বাবে অশুভ। প্ৰেমত বাধা আছে। লটাৰী জুৱা শ্বেয়াৰ মাৰ্কেট আদিত ধন লগালে ক্ষতি হ'ব। হৃদৰোগ বা পেটৰ অভ্যন্তৰত কোনো সমস্যাৰ সৃষ্টি হ'ব পাৰে। মহিলা জাতকৰ ক্ষেত্ৰত গৰ্ভধাৰণ বা গৰ্ভাশয়ত কিবা সমস্যাৰ সৃষ্টি হ'ব পাৰে। ধনু ৰাশি। আজি আপোনাৰ সুখৰ যোগ আছে। আজি আপোনাৰ আয় বৃদ্ধিৰ যোগ আছে। আজি আপুনি বৈবাহিক জীৱনত সুখৰ মাদকতা লাভ কৰিবলৈ সক্ষম হ'ব। দৈনিক আয় ভাল হ'ব। মান সন্মান বৃদ্ধিৰ যোগ দেখা যায়। ব্যৱসায়ত শুভ। নতুন কোনো ব্যৱসায়ত হাত দিব পাৰে। দিনটোৰ প্ৰথমাৰ্ধত আপোনাৰ দুৰ্ঘটনা বা আঘাতৰ যোগ আছে। মৃত্যুতুল্য কষ্ট লাভৰ যোগ আছে। শহুৰৰ ঘৰৰ সৈতে সম্বন্ধ বেয়া হ'ব। দিনটোৰ দ্বিতীয়াৰ্ধত আপোনাৰ দুখ পোৱাৰ যোগ আছে। মানসিক স্থিতি অস্থিৰ হ'ব। ঘৰুৱা পৰিৱেশ সুখৰ নহ'ব। মাতৃসুখ লাভৰ পৰা বঞ্চিত হ'ব। স্থাৱৰ সম্পত্তিৰ ক্ষেত্ৰত কোনো সমস্যাৰ সৃষ্টি হ'ব পাৰে। মকৰ ৰাশি। আজি আপোনাৰ আৰোগ্যতাৰ যোগ আছে। আজি আপোনাৰ ব্যৱসায়ত লাভৰ যোগ আছে। আজি আপোনাৰ সৰ্ব প্ৰকাৰৰ প্ৰচেষ্টাত সাফল্যৰ যোগ আছে। আজি আপোনাৰ
স্বাস্থ্যৰ উন্নতিৰ যোগ আছে। আজি আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰত শুভ। আজি আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। ঋণ মুক্তিৰ উপায় বিচাৰি পাব। মামলা মোকৰ্দমাত সুফল লাভ কৰিব। আজি আপুনি মাতুল বংশৰ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। দিনটোৰ প্ৰথমাৰ্ধত আপোনাৰ কলহৰ যোগ আছে। মান সন্মান ভংগৰ যোগ আছে। দৈনিক আয়ত বাধা আছে। দাম্পত্যত কলহৰ স্থিতি দেখা যায়। ব্যৱসায়ত অশুভ। অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। দিনটোৰ দ্বিতীয়াৰ্ধত আপোনাৰ সুখ লাভৰ যোগ আছে। পৰাক্ৰমৰ সৈতে জড়িত কাৰ্যত বিজয় সাব্যস্ত কৰিব। পৰিশ্ৰমী হ'ব, সাহসী হ'ব। সৰু ভাই ভনীৰ সৈতে সম্বন্ধ ভাল হ'ব। ওচৰ চুবুৰীয়াৰ সৈতে সম্বন্ধ ভাল হ'ব। সৰু সুৰা ভ্ৰমণৰ পৰা উপকৃত হ'ব। কুম্ভ ৰাশি। আজি আপোনাৰ শোক পোৱাৰ যোগ আছে। আজি আপোনাৰ হতাশাৰ যোগ আছে। আজি আপোনাৰ দুখৰ যোগ আছে। আজি আপোনাৰ স্বাস্থ্য হানিৰ যোগ আছে। আজি আপোনাৰ বুদ্ধিভ্ৰম বা বুদ্ধিনাশ হ'ব। সন্তান সুখ লাভ নকৰিব। আজি বিদ্যাৰ্থীৰ বাবে দিনটো অশুভ। প্ৰেমত বাধা আছে। লটাৰী, জুৱা, শ্বেয়াৰ মাৰ্কেট আদিত ধন লগালে আজি ক্ষতি হ'ব। হৃদৰোগ বা পেটৰ অভ্যন্তৰত কোনো সমস্যাৰ সৃষ্টি হ'ব পাৰে। দিনটোৰ প্ৰথমাৰ্ধত আপোনাৰ শত্ৰুনাশৰ যোগ আছে। শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। ঋণ মুক্তিৰ উপায় বিচাৰি পাব। মামলা মোকৰ্দমাত সুফল লাভ কৰিব। মাতুল বংশৰ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। দিনটোৰ দ্বিতীয়াৰ্ধত আপোনাৰ ধন নাশৰ যোগ আছে। ধন সংগ্ৰহ তথা ধন সঞ্চয়ত বাধা আছে। পাৰিবাৰিক সুখ তথা কুটুম্বৰ সুখ লাভ নকৰিব। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। খোৱাৰ অভ্যাস নিয়ন্ত্ৰণ কৰক, অন্যথা ৰোগত ভুগিব লগা হ'ব পাৰে। মীন ৰাশি। আজি আপোনাৰ ভয়ৰ যোগ আছে। আজি আপোনাৰ মানসিক অশান্তিৰ যোগ আছে। আজি আপোনাৰ অযথা বা উদ্দেশ্যহীন ভ্ৰমণৰ যোগ আছে। মানসিক স্থিতি অস্থিৰ হ'ব। ঘৰুৱা পৰিৱেশ সুখৰ নহ'ব। মাতৃসুখ লাভৰ পৰা বঞ্চিত হ'ব। আপোনাৰ আজি স্থাৱৰ সম্পত্তিৰ ক্ষেত্ৰত কোনো সমস্যাৰ সৃষ্টি হ'ব পাৰে। দিনটোৰ প্ৰথমাৰ্ধত আপোনাৰ চিন্তাৰ যোগ আছে। বুদ্ধিভ্ৰম বা বুদ্ধিনাশ হ'ব। সন্তান সুখ লাভ নকৰিব। বিদ্যাৰ্থীৰ বাবে অশুভ। প্ৰেমত বাধা আছে। লটাৰী, জুৱা, শ্বেয়াৰ মাৰ্কেট আদিত ধন লগালে ক্ষতি হ'ব। হৃদৰোগ বা পেটৰ অভ্যন্তৰত কোনো সমস্যাৰ সৃষ্টি হ'ব পাৰে। মহিলা জাতকৰ ক্ষেত্ৰত গৰ্ভধাৰণ বা গৰ্ভাশয়ত কিবা সমস্যাৰ সৃষ্টি হ'ব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত আপোনাৰ শাৰীৰিক শক্তি হানিৰ যোগ আছে। স্বভাৱ আৰু ব্যক্তিত্বত কঠোৰতা প্ৰকাশ পাব। চিন্তাধাৰা নিম্নগামী হ'ব। স্বাস্থ্য ভালে নাযাব পাৰে। মূৰত আঘাত পাব পাৰে। শালমইনা আদি হ'ব পাৰে। ধন্যবাদ।